সমাগত পূজাৰ বতৰ কলিয়াবৰতো বিশ্ব খনিকৰ প্ৰতিমা তৈয়াৰত ব্যস্ত মৃন্ময় শিল্পীসকল। বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাথো 2টা দিন বাকী। ব্যস্ততা বাঢ়িছে মৃন্ময় শিল্পীসকলৰ। মৃন্ময় শিল্পীসকলৰ যেন আখৰি নাই দিনে নিশাই ব্যস্ত বিশ্ব খনিকৰৰ প্ৰতিমা তৈয়াৰত। কলিয়াবৰৰ ননতলীৰ উত্তম পালৰ নেতৃত্বত এই সকল মৃন্ময় শিল্পী ব্যস্ত বিশ্ব খনিকৰৰ প্ৰতিমা নিৰ্মাণত। কাৰণ বিশ্বকৰ্মা পূজালৈ সাজু কৰিব লাগিব 100 কোটিৰো অধিক প্ৰতিমা। সেইটো আমাৰ দিনে ৰাতি ব্যস্ততা। তেওঁ অৰ্ডাৰ দিছে সময়মতে দিব লাগিব কাষ্টমাৰক। ইয়াৰ পৰা কলৈ যায় মূৰ্তিবিলাক? ইয়াৰ পৰা ধৰক তেজপুৰতো যায়, আমাৰ কলিয়াবৰৰ ভিতৰতেই নিচা চালনা, জখলবন্ধা গাঁৱত আমবাগান লাওখোৱা গোটেইটো হেৰিতেই যায়। কিমান মূৰ্তি বনাইছে এতিয়ালৈকে? 40টা বনাইছে। এইটো কৰি আপোনালোকৰ পৰিয়াল পোহপাল দিব পাৰিছেনে? দিব পাৰিছোঁ চলি আছে। বছৰত কিমান দিন লাগি থাকে এইটো কাৰ্যৰ লগত? বছৰত লাগি থাকোঁ আৰু এইটো বছৰ ভৰিয়েই মই লাগি থাকোঁ। মোৰতো আৰু বেলেগ খেতি পথাৰ নকৰোঁ, ইয়াতেই লাগি থাকোঁ। ধৰক এইটো পূজা গ'লে কালি আহিব কালী পূজা, কালী পূজাৰ পিছত সৰু সৰু কিবা কিবি থাকিব, তাৰপিছত আকৌ প্ৰস্তুত হ'ব লাগে। ধৰক কাঠ বা গজাল খুতুলি যি লাগে এইবিলাক গোটাওঁতেতো সময় লাগে। ধান খেৰ আগতীয়াকৈ কিনি থ'ব লাগে। জানুৱাৰী ফেব্ৰুৱাৰী মাহতেই ধান খেৰবিলাক কিনি ৰাখিব লাগে, তাৰপিছত বাঁহ পঠাব লাগে। আমি ফেব্ৰুৱাৰী মাৰ্চৰ পৰা লাগি যাওঁ আৰু এইটো দুৰ্গা বনোৱা। আপোনাৰ নাম কি আছিলে? মোৰ নাম উত্তম পাল। আৰু এই কাৰ্যৰ লগত কিমান মানুহ জড়িত হৈ আছে? 10জন ফেমিলি জড়িত আছে, 10জন মানুহ জড়িত আছে। এই ক্ষেত্ৰত চৰকাৰক কিবা ক'ব নেকি? চৰকাৰক কি ক'ম আৰু, চৰকাৰৰ পৰা আমি একো আজিলৈকে পোৱা নাই বা চৰকাৰক কৈ লাভ নাই। 10টা পৰিয়াল মই চলাই আছোঁ আৰু এইটো দি পেলাই 10টা পৰিয়াল চলি আছে মোৰ দূৰৰ পৰা। এনেই চৰকাৰৰ পৰা কিবা পালে ধৰক বস্তুটো অলপ ধুনীয়াকৈ সজাই কৰি কৰিব পাৰিলোহেঁতেন। এতিয়া ধৰক টানা হেঁচৰা কৰি পেলাই আমি এইখিনি কৰিবলগীয়া হ'ল। বহুত টকা লাগে, ইনভেষ্ট খটাবলৈ বহুত টকা লাগে। প্ৰায় 8-9 লাখ টকা লাগি যায়। এটা কৰ্মচাৰী কাৰিকৰৰ বেতন দিব লাগে প্ৰায় 30,000, 35,000, 40,000 এনেকৈ। 15,000 তলততো নায়েই। এইবিলাক কাম কৰা মানুহ 15,000 তলত নাই। এটা বছৰত আপোনাক কিমান কাম কৰে এইটো? এটা বছৰত আমি 9 মাহ পূৰা 12 মাহৰ ভিতৰত ধৰক কণ্টিনিউ 9 মাহ আমি কাম কৰোঁ। 9 মাহ মোৰ তাত মানুহ। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনিভাৰো 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনিভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনিভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনিভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।